Hello student, today we are going to discuss about the kinetic energy gained by a charged particle when it is accelerated under a potential difference of capital V, and also the definition of electron volt. Have you heard the name called electron volt? Electron volt is a unit of energy. Definitely, it is not the SI unit. But during the discussion of atomic physics, we mainly use this unit of energy called electron volt. বুঝি পাইছা? আমি আজি প্ৰথমতে ওলাম কাইনেটিক এনাৰ্জি gained by charged particle when it is accelerated under a potential difference capital V. তাৰমানে যেতিয়া এটা চাৰ্জ পাৰ্টিকল এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড মুভ কৰে, যেতিয়া এটা চাৰ্জ পাৰ্টিকল এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড মুভ কৰে, তেতিয়া চাৰ্জ পাৰ্টিকলটোৱে কাইনেটিক এনাৰ্জি গেইন কৰে। সেইটোৰ এক্সপ্ৰেশ্যন ওলাম আৰু লগতে তাৰ পৰা ইলেক্ট্ৰন ভল্টৰ ডেফিনেশ্যনটো ওলাম। ইলেক্ট্ৰন ভল্ট ইজ এ ইউনিট অফ এনাৰ্জি, বাট ইট ইজ নট দ্য SI ইউনিট। তোমালোকে দেখিবা মই বৰ্ডত লিখি থৈ দিছোঁ যে কাইনেটিক এনাৰ্জি gained by charged particle. Kinetic energy gained by charged particle when accelerated under a potential difference capital V. Under a potential difference capital V. These are two equipotential surfaces. এইখন এখন equipotential surface আৰু এইখন এখন equipotential surface. এইখন সাৰফেসৰ পটেনশিয়ালটো V0 আৰু এইখন সাৰফেসৰ পটেনশিয়ালটো V plus V0. তাৰমানে this is higher equipotential surface and this is lower equipotential surface. What is potential difference between these two surfaces? Potential difference is V. Potential difference is V. আচ্ছা, আমি তো জানো what is the direction of electric field? Electric field is always directed from higher potential to lower potential. This is the direction of electric field. Electric field is always directed from higher potential to lower potential. হয় না? Electric field always directed from higher potential to lower potential. এতিয়া যদি এটা চাৰ্জ পাৰ্টিকল মই ইয়াত চাৰ্জ পাৰ্টিকল কিউ এটা প্লেচ কৰোঁ, এই চাৰ্জ পাৰ্টিকলটোৰ ওপৰত কি হ'ব? এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ হ'ব। ফ'ৰ্চটো কোনফালে হ'ব? ফ'ৰ্চটো হ'ব এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। ইয়াৰ ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড কেনেকৈ আছে? এনেকৈ আছে। চ' হোৱাট ইজ দ্য ফ'ৰ্চ এক্সপিৰিয়েঞ্চ অন দিছ চাৰ্জ পাৰ্টিকল? ইয়াৰ ওপৰত ফ'ৰ্চ হ'ব QE. That means when a charged particle is placed in a uniform electric field E, যেতিয়া এটা মই চাৰ্জ পাৰ্টিকল ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত প্লেচ কৰিম, চাৰ্জ পাৰ্টিকলটোৰ ওপৰত এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ হ'ব আৰু ফ'ৰ্চটো হ'ব QE. তাৰ ডাইৰেকশ্যনটো কি হ'ব? এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। যদি মোৰ চাৰ্জ পাৰ্টিকলটো কি হয়? পজিটিভলি চাৰ্জ হয়। বুজি পাইছা? এতিয়া যদি এই চাৰ্জ পাৰ্টিকলটোক মই এনেকৈ মুভ কৰাব লাগে এগেইনষ্ট দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড, মই কি কৰিব লাগিব? ৱৰ্ক কৰিব লাগিব। এই চাৰ্জ পাৰ্টিকলটো যদি মই এনেকৈ নিব লাগে এগেইনষ্ট দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড, আই হেভ টু ডু ৱৰ্ক এগেইনষ্ট দ্য ইলেক্ট্ৰিক ফিল্ড। হয়নে? আৰু সেই ৱৰ্ক ডানটো কি হ'ব? সেই ৱৰ্ক ডানটো আমি কেনেকৈ ওলাব পাৰোঁ? আমি ডেফিনেশ্যন অফ পটেনশিয়েলৰ পৰা ওলাব পাৰোঁ। হয়নে? Therefore,
work required to be done to move a charge বা test charge, to move a test charge Q under a potential difference, মই against the electric field to ক'ব পাৰোঁ, মই against the electric field to ক'ব পাৰোঁ, কিন্তু মই ইয়াত কি ক'ম, কাৰণ মই জানো ন potential difference between the two surface কিমান V, so under a potential difference of V volt is কিমান হ'ব, W is equal to QV হ'ব, QV হ'ব, হয়নে, QV হ'ব। Here work has to be done because it is moving from lower potential to higher potential. As it moves from lower potential to higher potential, from lower potential to higher potential. So চাৰ্জটো মোৰ এগেইনষ্ট দ্য ইলেক্ট্ৰিক ফিল্ড গৈছে, লগতে চাৰ্জটো কি হৈছে লোৱাৰ পটেনচিয়েল টু হায়াৰ পটেনচিয়েল গৈছে, সেইকাৰণে এমাউণ্ট অফ ৱৰ্ক ডানটো কিমান হ'ব, এমাউণ্ট অফ ৱৰ্ক ডানটো W ইজ ইকুৱেল টু QV হ'ব। বুজি পাইছেনে, এমাউণ্ট অফ ৱৰ্ক ডানটো কিমান হ'ব, W ইজ ইকুৱেল টু QV হ'ব। মই আকৌ কৈছোঁ এইখন এখন ইকুইপটেনচিয়েল চাৰ্ফেচ যাৰ পটেনচিয়েল V0, এইখন এখন ইকুইপটেনচিয়েল চাৰ্ফেচ যাৰ পটেনচিয়েল V প্লাছ V0। আমি জানো ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ ডাইৰেক্টেড ফ্ৰম হায়াৰ পটেনচিয়েল টু লোৱাৰ পটেনচিয়েল, সেইকাৰণে দিছ ইজ দ্য ডাইৰেকশ্যন অফ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড, সেইকাৰণে লাইনছ অফ ফ'ৰ্চবিলাক পেৰেলেল আছে। এতিয়া মই ইয়াত টেষ্ট চাৰ্জ এটা প্লেচ কৰিছোঁ কিউ, তাৰ ওপৰত ইলেক্ট্ৰিক ফ'ৰ্চ কিমান হ'ব, QE হ'ব। এতিয়া যদি চাৰ্জটো মই ইয়াৰ পৰা ইয়ালৈ নিওঁ, ইয়াৰ পৰা ইয়ালৈ নিয়া মানে কি, মই চাৰ্জটো লোৱাৰ পটেনচিয়েল টু হায়াৰ পটেনচিয়েল নিম। যদি মই চাৰ্জ পাৰ্টিকলটো লোৱাৰ পটেনচিয়েল টু হায়াৰ পটেনচিয়েল নিওঁ, লোৱাৰ টু হায়াৰ পটেনচিয়েল নিওঁ, চাৰ্জ পাৰ্টিকলটো মই কি কৰিম, এগেইনষ্ট দ্য ইলেক্ট্ৰিক ফিল্ড মুভ কৰাম, এগেইনষ্ট দ্য দিছ ইজ দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড, এগেইনষ্ট দ্য ইলেক্ট্ৰিক ফিল্ড নিম। গতিকে মই ৱৰ্ক কৰিব লাগিব। ফ্ৰম দ্য ডেফিনেশ্যন অফ পটেনচিয়েল ৱৰ্কৰ এক্সপ্ৰেশ্যনটো কি আছিল, W ইজ ইকুৱেল টু QV। Why this work has to be done against the field? Because the charge moves from lower potential to higher potential. এইখন lower potential surface, এইখন higher potential surface। বুজি পাইছা, ক্লিয়াৰ হৈছে, এইখিনি লিখি লোৱা। এইখিনি লিখি লওঁতে তোমালোকে ভিডিঅ'টো ষ্টপ কৰি ল'বা, তাৰপিছত লিখি ল'বা। ক্লিয়াৰ হৈছে, so what should be the amount of work done? This is the work done. It is similar to this. এই চকটো যদি মই, এই চক পেঞ্চিলটো যদি মই এনেকৈ নিওঁ, এনেকৈ নিয়া মানে মই কি, ফ্ৰম লোৱাৰ গ্ৰেভিটেশ্যনেল পটেনচিয়েল টু হায়াৰ গ্ৰেভিটেশ্যনেল পটেনচিয়েল, আই হেভ টু ডু ৱৰ্ক এগেইনষ্ট দ্য গ্ৰেভিটেশ্যনেল ফিল্ড। আৰু তাৰপিছত ইয়াৰ পৰা এৰি দিওঁ, ইয়াৰ পৰা এৰি দিয়া মানে কি, যে হায়াৰ গ্ৰেভিটেশ্যনেল পটেনচিয়েলটো লোৱাৰ যাব, তেতিয়া হায়াৰ গ্ৰেভিটেশ্যনেল টু লোৱাৰ গ্ৰেভিটেশ্যনেল, হায়াৰ গ্ৰেভিটেশ্যনেল ছাৰ্ফেচ টু লোৱাৰ গ্ৰেভিটেশ্যনেল ছাৰ্ফেচ যাব। চকটোৱে কি কৰে, কাইনেটিক এনাৰ্জি গেইন নকৰে জানো, কাইনেটিক এনাৰ্জি গেইন কৰে। চিমিলাৰলি ইয়াতো একে হ'ব, যেতিয়া মই চাৰ্জ পাৰ্টিকলটো ইয়াত এৰি দিম, চাৰ্জটো নিজে নিজে ইফালে মুভ কৰিম, এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড মুভ কৰিব। যদি মই চাৰ্জ পাৰ্টিকল, এই চাৰ্জ পাৰ্টিকলটো কি কৰোঁ, এই চাৰ্জ পাৰ্টিকল যদি মই ইয়াত এৰি দিওঁ, এই চাৰ্জ পাৰ্টিকল যদি মই ইয়াত এৰি দিওঁ, ক'ত এৰি দিছোঁ, এট দ্য পজিশ্যন অফ হায়াৰ পটেনচিয়েল, এট দ্য পজিশ্যন অফ হায়াৰ পটেনচিয়েল, চাৰ্জ পাৰ্টিকলটো মুভ কৰিব এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। আৰু তেতিয়া সি কি কৰিব, ইট উইল গেইন এ কাইনেটিক এনাৰ্জি। আৰু কাইনেটিক এনাৰ্জিৰ ভেলুটো কিমান হ'ব, এই ৱৰ্ক ডানটোৰ সমান হ'ব। আমি HS ফাৰ্ষ্ট ইয়েৰত পাইছিলোঁ নহয়, ৱৰ্ক এণ্ড এনাৰ্জি আৰ ইকুইভেলেণ্ট টু ইচ আদাৰ। এটা ৱৰ্ক এনাৰ্জি থিয়ৰেম পাইছিলা, ৱৰ্ক ডান ইজ ইকুৱেল টু চেঞ্জ ইন কাইনেটিক এনাৰ্জি।
বা ফ্ৰম কনজাৰ্ভেশ্যন অফ এনাৰ্জিও ক'ব পাৰোঁ। তো ইয়াৰ পৰা ইয়ালৈ যাওঁতে যিটো ৱৰ্ক কৰিম সেই ৱৰ্কখিনি চাৰ্জ পাৰ্টিকলটোত এজ পটেঞ্চিয়েল এনাৰ্জি ষ্ট'ৰ হৈ থাকিব, পটেঞ্চিয়েল এনাৰ্জি ষ্ট'ৰ হৈ থাকিব। ইয়াৰ পৰা ইয়ালৈ চাৰ্জ পাৰ্টিকলটো দিওঁতে যিটো ৱৰ্ক কৰিম সেই ৱৰ্কটো চাৰ্জ পাৰ্টিকলটোৰ ওপৰত এজ পটেঞ্চিয়েল এনাৰ্জি থাকিব। আৰু মই ইয়াত এৰি দিলে চাৰ্জ পাৰ্টিকলটো মুভ কৰিব এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড, এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। তেতিয়া সেই পটেঞ্চিয়েল এনাৰ্জিখিনি কি হ'ব? কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হ'ব, কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হ'ব। বুজি পাইছেনে? গতিকে কাইনেটিক এনার্জি gained তোমালোকে ছবিটো বাৰে বাৰে লিখি থাকিব না, আঁকি থাকিব নালাগে। এইখিনিৰ পিছত ডাইৰেক্ট এইখিনি কণ্টিনিউ কৰিব। The kinetic energy gained by charged particle when it moves from higher potential V plus V0 to lower potential V0 কিমান হ'ব? Kinetic energy is equal to work হ'ব। work kinetic energy মানে আমি কি বুলি কওঁ? half mv square, half mv square is কিমান হ'ব? Q into V হ'ব, Q into V হ'ব। বুজি পাইছা? This is the final expression, this is the final expression. Clear হৈছে? This is the final expression. তাৰমানে ইয়াৰ পৰা ইয়ালৈ যেতিয়া যাম, when I move the charge particle, when I move the charge particle from lower potential, so এইখন potential V0, from lower potential to higher potential, ইয়াৰ potential V0, ইয়াৰ potential V plus V0, এতিয়া কি হ'ব? চাৰ্জ পাৰ্টিকলটো এগেইনষ্ট দ্য ইলেক্ট্ৰিক ফিল্ড মুভ কৰিব। তেতিয়া মই ৱৰ্ক কৰিব লাগিব। সেই ৱৰ্কটো কিমান হ'ব? ৱৰ্ক ইজ ইকুৱেল টু কিউ ইনটু ভি হ'ব। কিউ ইনটু ভি, ভি মানে কি? পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন দ্য টু ছাৰ্ফেচেছ, পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন দ্য টু ছাৰ্ফেচেছ। আৰু ইয়াত যদি মই চাৰ্জ পাৰ্টিকলটো এৰি দিওঁ, এইটো মোৰ কি? দিছ ইজ দ্য হায়াৰ পটেঞ্চিয়েল। চাৰ্জ পাৰ্টিকলটো হায়াৰ পটেঞ্চিয়েলত এৰি দিলে চাৰ্জ পাৰ্টিকলটো নিজে নিজে মুভ কৰিব এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। আৰু যেতিয়া ই নিজে নিজে মুভ কৰিব, চাৰ্জ পাৰ্টিকলটো গেট এক্সিলাৰেটেড। When a charge particle moves along the direction of electric field or along the direction of force, the charge particle ki get accelerated. Get accelerated মানে charge particle gain kinetic energy. Kinetic energy gain কৰিব। Kinetic energy expression কিমান হ'ব? Kinetic energy expression work or সমান হ'ব। সেইকাৰণে half mv squared is equal to q. এতিয়া যদি তোমালোকক কোনোবাই সোধে, if a charge particle get accelerated under a potential difference capital V, what is kinetic energy? তোমালোকে half mv square কৰিব নালাগে, mass of the charge particle লগত velocity multiply কৰিব নালাগে। আমি কি লিখিম? q into v লিখিম। এটা ক'ৰ পৰা পালোঁ? কাইনেটিক এনাৰ্জি আৰু ৱৰ্ক ইকুইভেলেণ্ট হ'ব। ইয়াৰ পৰা ইয়ালৈ যাওঁতে, লোৱাৰ পটেঞ্চিয়েল টু হায়াৰ পটেঞ্চিয়েল যাওঁতে মই কি কৰিছোঁ? ৱৰ্ক কৰিছোঁ এগেইনষ্ট দ্য ফিল্ড। আৰু যেতিয়া হায়াৰ পটেঞ্চিয়েল টু লোৱাৰ পটেঞ্চিয়েল আহিব, চাৰ্জ পাৰ্টিকলটো কি হ'ব? এক্সিলাৰেটেড হ'ব এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফ'ৰ্চ বা এলং দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। সেইকাৰণে চাৰ্জ পাৰ্টিকলটোৱে কাইনেটিক এনাৰ্জি গেইন কৰিব। আৰু কিমানখিনি কাইনেটিক এনাৰ্জি গেইন কৰিব? যিমানখিনি সি পটেঞ্চিয়েল এনাৰ্জি গেইন কৰিছে। পটেঞ্চিয়েল এনাৰ্জি ইজিকেলি কিমান আছিল? ডাব্লিউ আছিল। পটেঞ্চিয়েল এনাৰ্জি ইজ ডাব্লিউ আছিল। গতিকে সেইকাৰণে আমি কি কৈছোঁ? হাফ mv স্কুৱেৰ ইজ কিউ ইনটু ভি লিখিছোঁ। এই চাৰ্জ পাৰ্টিকলটো পজিটিভ আছিল, পজিটিভক কৰিছিলোঁ। সেইকাৰণে লোৱাৰৰ পৰা হায়াৰলৈ গ'লে আমি ৱৰ্ক কৰিব লাগে। কিন্তু যদি চাৰ্জ পাৰ্টিকলটো নিগেটিভ হয়, চাৰ্জ পাৰ্টিকলটো নিগেটিভ হ'লে ছিষ্টেমটো অপজিট হৈ যাব। চাৰ্জ পাৰ্টিকলটো নিগেটিভ হ'লে ছিষ্টেমটো অপজিট হৈ যাব, হয়নে? এবাৰ চাৰ্জ পাৰ্টিকল যদি নিগেটিভ হয়, চাৰ্জ
চাৰ্জ পাৰ্টিকল যদি নিগেটিভ হয় ঘটনাটো কেনেকুৱা হ'ব এইটো নিগেটিভ চাৰ্জ পাৰ্টিকল এইটো নিগেটিভ চাৰ্জ পাৰ্টিকল ইলেক্ট্ৰিক ফ'ৰ্চটো কোনফালে আহিব ইলেক্ট্ৰিক ফ'ৰ্চটো অপজিট টু ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড অপজিট টু দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড তাৰমানে চাৰ্জ পাৰ্টিকলটো কেতিয়া এক্সিলাৰেট কৰিব যেতিয়া ই লোৱাৰ পটেনচিয়েল টু হায়াৰ পটেনচিয়েল যায় আৰু ৱৰ্ক ডান আমি কেতিয়া কৰিম যেতিয়া আমি চাৰ্জ পাৰ্টিকলটো মুভ কৰাম ফ্ৰম হায়াৰ পটেনচিয়েল টু লোৱাৰ পটেনচিয়েল আমি যেতিয়া চাৰ্জ পাৰ্টিকলটো হায়াৰ পটেনচিয়েল টু লোৱাৰ পটেনচিয়েল আনিম তেতিয়া আমি ৱৰ্ক কৰিব লাগিব আৰু সেই ৱৰ্ক ডানটোৰ কাৰণে চাৰ্জ পাৰ্টিকলটোৱে পটেনচিয়েল এনাৰ্জি গেইন কৰিব আৰু কিমান পটেনচিয়েল এনাৰ্জি গেইন কৰিব পটেনচিয়েল এনাৰ্জি গেইন কৰিব মেগনিটিউড অফ পটেনচিয়েল এনাৰ্জি হ'ব তোমাৰ কিউ ইনটু ভি ভিটো হ'ল তোমাৰ কি পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন দ্য টু চাৰ্জ পাৰ্টিকলটো নিগেটিভ হ'লে আমি ৱৰ্ক কৰিব লাগিব হুৱেন ইট মুভছ ফ্ৰম হায়াৰ পটেনচিয়েল টু লোৱাৰ পটেনচিয়েল কাৰণ ইলেক্ট্ৰিক ফ'ৰ্চটো তোমাৰ কি হ'ব অপজিট টু দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড হ'ব নহয় অপজিট টু ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড হ'ব ক্লিয়াৰ হৈছে তাৰমানে চাৰ্জ পাৰ্টিকলটো নিগেটিভ হ'লে গোটেই ফেন'মেনাটো ৰিভাৰ্ছ হ'ব তাৰমানে ৱৰ্ক কৰিব লাগিব আৰু চাৰ্জ পাৰ্টিকল গেইন কাইনেটিক পটেনচিয়েল এনাৰ্জি হুৱেন ইট মুভছ ফ্ৰম হায়াৰ পটেনচিয়েল টু লোৱাৰ পটেনচিয়েল আৰু কাইনেটিক এনাৰ্জি কেতিয়া গেইন কৰিব হুৱেন ইট মুভছ ফ্ৰম লোৱাৰ পটেনচিয়েল টু হায়াৰ পটেনচিয়েল কিন্তু এক্সপ্ৰেছন অফ কাইনেটিক এনাৰ্জিটো একেই হ'ব এক্সপ্ৰেছন অফ কাইনেটিক এনাৰ্জি কিমান হ'ব হাফ এম ভি স্কুৱেৰ ইজ ইকুৱেল টু কিউ ইনটু ভি লিখিব নালাগে মই বুজাই দিছোঁ তোমালোকক আগৰ এক্সপ্ৰেছনটোৱে ভি মানে পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন দ্য টু ছাৰ্ফেচেছ আৰু কিউটো হ'ল চাৰ্জ অন দ্য মেগনিটিউড অফ চাৰ্জ অন দ্য টেষ্ট চাৰ্জ হয়নে বুজি পাইছা এতিয়া আমি ইলেক্ট্ৰন ভল্ট ডিফাইন কৰিম 1 electron volt when when an electron get accelerated under a potential difference of 1 volt when an electron get accelerated under a potential difference of 1 volt the kinetic energy gained by the electron is called 1 electron volt so when an electron get accelerated under a potential difference 1 volt the kinetic energy gained by the electron is called 1 electron volt. মানে কাইনেটিক এনাৰ্জি টু কিমান হ'ব 1 ইলেক্ট্ৰন ভল্ট হ'ব আমাৰ কাইনেটিক এনাৰ্জি মানে কিমান আছিল কাইনেটিক এনাৰ্জি মানে আমাৰ আছিল কিউ ইনটু ভি তো কিউৰ জায়গাত আমি কি লিখিম 1 ইলেক্ট্ৰন ভল্ট 1 electron মানে what is charge on electron কিমান 1.6 into 10 to the minus 19 coulomb v মানে 1 volt coulomb into volt মানে কি কিমান মানে 1 electron volt is equal to 1.6 into 10 to the power minus 19 joule 1.6 into 10 to the power minus 19 joule clear হৈছে That means when an electron get accelerated under a potential difference of 1 volt, kinetic energy gained by the electron is called 1 electron volt. 1 electron volt is equal to W মানে আমার কি আছিল QV আছিল W মানে QV আছিল তো Q জায়গাত মই এইটো লিখিলো V জায়গাত এইটো লিখিলো কুলম ইনটু ভল্ট মানে মোৰ কিমান কুলম ইনটু ভল্ট মানে জুল
জুলটো কি SI ইউনিট অফ এনার্জি, সেইকাৰণে 1 ইলেক্ট্ৰন ভল্ট ইজ 1.6 ইনটু 10⁻⁻19 জুল। বুজি পাইছা? এতিয়া যদি আমাৰ কি হয়, ইলেক্ট্ৰনৰ জাগাত যদি প্ৰটন হয়, তোমালোকে লিখি লোৱা, এইটো তোমালোকে লিখি লোৱাৰ সময়ত ভিডিঅ'টো ষ্টপ কৰি ল'বা। আচ্ছা, এতিয়া যদি ইলেক্ট্ৰনৰ জাগাত যদি মোৰ প্ৰটন হয়, তেতিয়া কি হ'ব? What is the difference between proton and electron? What is the difference between proton and electron? Proton is positively charged. Our mass of the proton is more than that of electron. Proton to positively charged. Magnitude is exactly same. The charge on proton is equal to charge on electron in terms of magnitude. আমি জানো, কিন্তু mass of the proton is more than the mass of electron. কিন্তু কাইনেটিক এনার্জিত আমার কি হয়? What is the expression of kinetic energy? What is the kinetic energy gained by charged particle when accelerated under a potential difference V? It is Q into V. It is independent of mass of the charged particle. It only depends on charge on the charged particle as well as potential difference. Therefore, if a proton is accelerated, when a proton is accelerated under a potential difference of 1 volt, kinetic energy gained by proton is also called 1 electron volt. ইৰ পৰা ইলেক্ট্ৰন 1 ইলেক্ট্ৰন, ইৰ পৰা ইলেক্ট্ৰন, ভিৰ পৰা ভল্ট, সেইকাৰণে তাক কি বুলি কয়? সেইকাৰণে তাৰ ফুল নামটো কি বুলি কয়? 1 ইলেক্ট্ৰন ভল্ট। লিখোঁতে এনেকৈ লিখিব পাৰোঁ, 1 ইলেক্ট্ৰন ভল্ট। কিন্তু এনেকৈ নিলিখে, লিখোঁতে সদায় এনেকৈ লিখে, স্মল ই কেপিটেল ভি। এতিয়া when a proton is accelerated under a potential difference of 1 volt, kinetic energy gained by the proton is also 1 electron volt. কিয়? Charge on the proton is equal to charge on electron. Magnitude to exactly same. It is 1 volt. সেইকাৰণে when a proton get accelerated under a potential difference of 1 volt, kinetic energy gained by a proton is also 1.6 into 10⁻⁻19 joule or 1 electron volt. বুঝি পাইছে? কাইনেটিক এনার্জিটো একে। তাৰমানে whether an electron is accelerated or proton is accelerated, in both the cases same kinetic energy is gained by the particle. খালি প্রবলেমটো কি? ইলেক্ট্রন get accelerated when it moves from lower potential to higher potential. কিন্তু proton get accelerated when it moves from higher potential to lower potential. কারণ ইলেক্ট্রনটো নেগেটিভলি চাৰ্জ আৰু প্ৰটনটো পজিটিভলি চাৰ্জ। ক্লিয়াৰ হৈছে?